হয়, এগৰাকী আদৰ্শ কৃষকৰ প্ৰশংসনীয় কৃষি কৰ্ম দেখুৱাবৰ বাবে মই বৰ্তমান উপস্থিত আছোঁ নিলখৰ বালিজান অঞ্চলত। আৰু মই মোৰ কেমেৰাৰ সহযোগীক প্ৰথমে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ কিদৰে এখন বিশাল ভোট জলকীয়াৰ খেতি, ইয়াত ভোট জলকীয়া খেতি কৰিছে এগৰাকী ধেমাজি নিলখ বালিজান অঞ্চলৰ এগৰাকী উদ্যমী কৃষকে। মই এই মুহূৰ্তত উপস্থিত আছোঁ তেখেতৰ এই ভোট জলকীয়া বাৰীত, আৰু মই আপোনাৰ ওচৰলৈ পোনে পোনে যাব বিচাৰিছোঁ। আপুনি সুদীৰ্ঘ দিন ধৰি ভোট জলকীয়া খেতি কৰি আছে, লাভজনক ভোট জলকীয়া খেতি। এইবাৰ কিমান বিঘা কৰিছে? এইবাৰ আপোনাৰ 9 বিঘা আছে। আপোনাৰ মোৰ পৰা আৰু এজন মানে ব্যক্তিগতভাৱে 4 বিঘা আৰু এজনৰ লগত 5 বিঘা আছে পাৰ্টনাৰশ্বিপত। এইবাৰ উৎপাদন কেনেকুৱা ধৰণৰ হৈছে? উৎপাদন বৰ ভাল বুলি ক'ব নাই, কাৰণ এইবাৰ প্ৰতিকূল বতৰে অলপ অনিষ্ট কৰিলে। উৎপাদনটো মোটামুটি আছে। এতিয়া আপুনি ছিঙাৰ আৰম্ভ কৰিছে, এতিয়া দৈনিক কিমান কেজিকৈ আপুনি ছিঙিব পাৰিছে? দৈনিক বুলি এইকেইদিনহে দৈনিক হৈছে, আগতে আপোনাৰ এসপ্তাহৰ মূৰত যায় বা 3-4 দিনৰ মূৰে যায়, এনেকৈ 60 কেজি 70 কেজি এনেকৈ যায়। আপুনি পূৰ্বৰ পৰাই কৰি আছে জলকীয়া খেতি, ভোট জলকীয়া খেতি। বছৰেকত আপুনি কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে? এইটো মানে অকল ভোট জলকীয়া বুলি নহয়, অন্যান্য মই কৰোঁ খেতিও। এনেই পৰিয়াল পোহপাল দি আছোঁ আৰু লগতে অন্যান্য কিছুমান কামখিনি কৰি আছোঁ। আমি দেখিছোঁ ভোট জলকীয়া আপুনি দীৰ্ঘদিন ধৰি খেতি কৰি আছে। এই ভোট জলকীয়াবিলাক ক'লৈ গৈছে? ভোট জলকীয়াবোৰ আপোনাৰ কেঁচা যেতিয়া আৰম্ভণি হয়, তেতিয়া বিশেষকৈ অৰুণাচল, নাগালেণ্ড, এই মানে হিলছ এৰিয়ালৈ যায় আপোনাৰ কেঁচাটো। এতিয়া আপোনাৰ পকিবলৈ আৰম্ভ কৰিছে, এইটো গুৱাহাটী যায়, আপোনাৰ ডিব্ৰুগড়, এনেকৈ তিনিচুকীয়া, এনেফালে আপোনাৰ গোলাঘাট যায়। এতিয়া কিমান দৰ হৈ আছে কেজিত? এতিয়া আপোনাৰ 280কৈ দিছোঁ আজি। আমি দেখিছোঁ আপুনি জলকীয়া খেতিৰ লগতে অন্যান্য কৃষি কৰ্মৰ লগতো জড়িত। শেহতীয়াকৈ আমি জলকীয়া খেতিৰ লগত আপুনি কৰিছে লাভজনক তৰমুজ খেতি কৰিছে, কেনেকুৱা ধৰণে হৈছে কওকচোন? তৰমুজটো এটা মানে লাভজনক খেতি, কাৰণ ইয়াত কোনো আপোনাৰ জলকীয়া যিমান মেহনতি তৰমুজত ইমান নাই। এইটো এটা লাভজনক খেতি। এইবাৰ তৰমুজটো অলপ কম লগালোঁ এবছৰ, কাৰণ বতৰটো অত্যাধিক খৰাং আছিলে যেতিয়া আমি মানে গুটি দিয়া টাইমত। সেইটো কাৰণে আপোনাৰ 2 বিঘামান এইবাৰ লগাইছোঁ মানে তৰমুজ। আনকি বছৰ আপোনাৰ 18-20 বিঘা এনেকৈ লগাওঁ। আৰু কি কি কৰিছিলে এইবাৰ? এইবাৰ আলু লগাইছিলোঁ, আলু 40 বিঘা লগাইছিলোঁ, এইটো আমাৰ পাৰ্টনাৰশ্বিপত। আলু বজাৰটো বৰ ভাল নাপালোঁ, আৰু আপোনাৰ তৰমুজ লগাওঁ, অন্যান্য এইবোৰ কৰোঁ আৰু খেতিবোৰ, মানে ছিজনেল যিখিনি খেতি। যিহেতু দেখিছোঁ আমি গাই নদী একেবাৰে কাষৰীয়া অঞ্চল, দাঁতি কাষৰীয়া অঞ্চল বালিজান, এই অঞ্চলত বহুত সংখ্যক এনেকুৱা উদ্যমী কৃষক আছে। কিমানজন কৃষক ইয়াত জড়িত হৈ আছে এনেকুৱা খেতিত? এনেকুৱা আপোনাৰ এইবোৰ খেতিত আমাৰ ইয়াত প্ৰায় সংখ্যক আছে, আমাৰ গাঁৱতো আছে, আপোনাৰ নিলখ অলকনি, নিলখ তৰাণী পথাৰ, এনেকৈ আজিকালি ওলাই আহিছে মানে নতুন প্ৰজন্ম খেতিৰ কাৰণে। তেখেতলোকে মানে স্বাৱলম্বী হৈছে খেতি কৰি। প্ৰায় 100-150 এনেকুৱা আছে আমাৰ এইটো অঞ্চলত খেতিয়ক। 100-150 খেতিয়ক আছে। আমাৰ এনেকুৱা মানে উদ্যমী কৃষক। এই আমি দেখিছোঁ আপুনি কৃষি বিভাগৰ পৰা কিবা কিবি সুবিধা পাইছে নাই? কৃষি বিভাগৰ পৰা বিশেষ সুবিধা পাইছোঁ বুলি ক'ব নোৱাৰি, কিয়নো ধৰি লওক কেৱল এটা মালচিং পালে বা এটা UV প্লাষ্টিক পালে এইটো সুবিধা বুলি ক'ব নোৱাৰি, কাৰণ এজন খেতিয়কক বহুত বস্তু প্ৰয়োজন হয়। সিমানখিনি তেনেকুৱাই, আৰু যদি কৃষি বিভাগে আৰু অলপ মানে সহায়, যিখিনি যিবোৰ মানে হাই টেকন'লজি আজি যিবোৰ আপোনাৰ বাহিৰৰ ৰাজ্যত যেনে পঞ্জাৱ হাৰিয়ানাত চলি আছে আজি, সেই তেনেকুৱা কিছুমান যদি আধুনিক টেকন'লজি লগাই আমাৰ কৃষকসকলক দিয়ে তাৰ সুবিধাবোৰ, এতিয়া মই ভাবোঁ যে আপোনাৰ 150 কি আপোনাৰ 1500 কৃষক এটা অঞ্চলৰ পৰা ওলাই যাব। হয়, এনেধৰণে দেখা গৈছে যে যি সময়ত একাংশ শিক্ষিত নিবনুৱা কৰ্মসংস্থাপনৰ অভাৱত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়ত কিন্তু এই নিলখ বালিজান অঞ্চলৰ একাংশ কৃষকে, উদ্যমী কৃষকে এনেধৰণে বিভিন্ন লাভজনক তেওঁলোকে কৃষি কাৰ্যৰ প্ৰতি মনোনিৱেশ কৰিছে। আৰু মই দেখুৱাইছোৱেই যে নিলখ বালিজান অঞ্চলৰ যিগৰাকী কৃষক, এই কৃষকগৰাকী নিতুল শইকীয়া, তেখেতে প্ৰায় 9 বিঘা এনেধৰণৰ ভোট জলকীয়া খেতি কৰিছে, আৰু ভোট জলকীয়া খেতি কৰি তেওঁ দীৰ্ঘদিন ধৰি স্বাৱলম্বী হৈ আহিছে। আৰু তেওঁ তাৰ সমান্তৰালভাৱে তেওঁ লাভজনক তৰমুজ খেতি কৰিছে, আলু খেতি কৰিছে। এনেধৰণে কিন্তু তেওঁ বতৰৰ প্ৰতিটো খেতি তেওঁ কৰি সংসাৰ পোহপাল দিয়াই নহয়, ইয়াৰ কেইবাজনো স্থানীয় যুৱককো তেওঁ স্বাৱলম্বী কৰাত সহায় কৰিছে। আৰু নিঃসন্দেহে এনেধৰণৰ উদ্যমী কৃষকৰ কৃষি কৰ্মই নতুন প্ৰজন্মৰ কৃষকসকলক উৎসাহিত কৰাৰ যথেষ্ট থল আছে।